ডান্স শিকিছিলো বিহু ডান্স পকালটো ভাঙিব লাগে গছৰ আকৌ কুহি পাত তাতে হু নুকুৰি মাত ডেকা গগনাই কুহিছে টঙনাই ৱাশ্বিংটনৰ ক'ত থাকা তুমি ৱাশ্বিংটন ডিচি এফালে ঢোলৰ মাত এফালে পেপাৰ মাতয় এই মুহূৰ্তত মোৰ সৈতে উপস্থিত আছে এগৰাকী কণমানি ৱাশ্বিংটনৰ কণমানিয়ে গুৱাহাটীৰ বিহু কৰ্মশালাত বিহু শিকিছে বিহু নাচ শিকা পৰিলক্ষিত হৈছে মোৰ সৈতে উপস্থিত আছে তেওঁৰ সৈতে কথা পাতিবলৈ চেষ্টা কৰিম তোমাৰ নামটো কৈ দিয়া অকণমান ৰাইমা 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 নাম তেওঁ খুব সুন্দৰকৈ অসমীয়াত কথা পাতিব পাৰে বিহু ড্ৰেছত আছে বিহু সাজত আছে তুমি কি কৰি ভাল পোৱা কি কৰি ভাল পোৱা বিহু ডান্স বিহু নাচ বিহু নাচি ভাল পোৱা আৰু তোমাৰ ঘৰ ক'ত অকণমান কৈ দিয়া ৱাশ্বিংটন ডিচি আৰু ৱাশ্বিংটনৰ ক'ত হয় ৱাশ্বিংটন জাৰ্মেনটাউন কোন ক্লাছত তুমি চেষ্টাৰব্ৰুক কোন ক্লাছত চেষ্টাৰব্ৰুক বিহু নাচি কেনেকুৱা লাগিছে এইবাৰ প্ৰথম তোমাৰ ভাল লাগিলে বহুত ভাল লাগিছে অসমত আহি কেনেকুৱা লাগে অসমত বিহুৰ বতৰত আহিছা ভাল লাগিলে ভাল লাগিছে এটি গান শুনাই দিবা নেকি হাই বাই শুনিলো তেতে কি বিনয়নি শুই যে অমিয়া হয় মাত এফালে ঢোলৰ মাত এফালে পেপাৰ মাতয় ঐ বিহু বিহু লাগিছে গান এইবাৰ এইটো শিকিছা আৰু কি জানা কৰিবলৈ গছ আৰু গান গাব লাগে গছৰ আকৌ কুহি পাত তাতে হু নুকুৰি মাত ডেকা গগনাই কুহিছে টঙনাই টক টক তই ককাৰ মাত পিহি পিয়া পেপাৰ মাত চেনাই বিহু জানো লগা নাই বিহু জানো লগা নাই নমস্কাৰ মোৰ নাম ৰাইমা নামটো ৰাইমা কেনেকুৱা লাগিছে আজি বহুত ভাল লাগিছে কিমান দিনৰ কাৰণে শিকিলা তুমি বহুত দিনৰ পৰা শিকিলো কিমান দিনৰ পৰা বহুত দিনৰ পৰা তোমাৰ মাৰ নাম আৰু দেউতাৰ নাম দিয়ন দাস মধুমিতা বৰুৱা ৱাশ্বিংটনৰ ক'ত থাকা তুমি ৱাশ্বিংটন ডিচি তাত বিহু নচা হয়নে হয় বিহু নচা নহয় নহয় এইবাৰ প্ৰথমবাৰৰ বাবে বিহু নাচিছা নাচিছো কি শিকিলা ইয়াতে আমি ডান্স শিকিছিলো বিহু ডান্স পকালটো ভাঙিব লাগে পকালটো ভাঙিব লাগে এটি মোৰ ভাল লগা কবিতাটি হৈছে আবুল তাবুল আৰু এটা হাৰিকেন কবিতাটি ডক্টৰ ভূপেন চক্ৰৱৰ্তী ছাৰৰ আবুল তাবুল আৰু এটা হাৰিকেন অকণমান পৃথক ধৰণৰ এই কবিতাটি আরে সাইরেন যেন তেন প্রকারেন মনত থাকে যেন ডিকু হামরেন ও পেন ভূ পেন লং পেন সসপেন ডট পেন হাফ পেন দিল্লিয়ে পাই যায় দিল্লির লুজেন আরে দিল্লির লুজেন
আরে খা ভাই খা, গোটে গোটে খা, শাস্ত্ৰীয় সংগীত খা, খা খা খা, খাৰে খাবা পা থানি খা, সপ্তস্বৰ মাৰ এক স্বৰ, আরে মার এক স্বৰ, সপ্তস্বৰ থালৌ থালৌ স্বৰ, উচ্চস্বৰ নিম্নস্বৰ কণ্ঠস্বৰ, হে প্ৰভু ঈশ্বৰ মহেশ্বৰ, থালৌ থালৌ স্বৰ বুন্দাস্বৰ, হে প্ৰভু ঈশ্বৰ, বোলে কথাত পায় চব, ভোটত মৰে চব। আরে ভোট নহয় ভোট, ৰাইজৰ সেৱা কৰবাক লগি পইচা কৰে লোট। আরে চাইৰেন চাইৰেন যেন তেন প্ৰকাৰেন মনত থাকে যেন ডিফু হামৰেন উপেন ভূপেন লংপেন চচপেন হাফপেন দিল্লীয়ে পাই যায় দিল্লীৰ লুজেন। আরে চাইৰেন চাইৰেন যেন তেন প্ৰকাৰেন পইচাৰ লেনদেন, সিক্ৰেট নহয় ভাই এলচি অপেন, সিক্ৰেট নহয় ভাই এলচি অপেন, এইবোৰ হিম এণ্ড হি কেন এভৰিথিং লেনদেন সামথিং অপেন, এভৰিথিং লেনদেন সামথিং অপেন। প্ৰকাৰন্তৰে কথাখিনি কলো, সুখৰ বাদাম চুবালো, শোষণৰ বৰগীত গালো, কিন্তু শোষণৰ কথা কোৱা যে মানা এবেশে জানিলো। আরে চাইৰেন চাইৰেন যেন তেন প্ৰকাৰেন মনত থাকে যেন ফুটপাত দ দ গাত গাত তাত তাত দূৰদৰ্শনে কয় কাট ভাই কাট এইবোৰ চব কাট। আরে ফুটপাত দ দ গাত গাত মাত চাত নাই তাত দূৰদৰ্শনে কয় কাট ভাই কাট এইবোৰ চব কাট, পগলা কবিৰ গাত মাৰে যেন চাট চাট। চাইৰেন চাইৰেন যেন তেন প্ৰকাৰেন মনত থাকে যেন ডিফু হামৰেন উপেন ভূপেন লংপেন চচপেন হাফপেন ডটপেন, দিল্লীয়ে পাই যায় দিল্লীৰ লুজেন। দিল্লীৰ লুজেন কোনে কোনে ক'ত কেনেকৈ পায় আপোনালোক সকলোৱে জানে, জানেনে? লিবাৰ্টি ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ প্ৰতিগৰাকী নৱাগতক হৃদয়ৰ পৰা কৃতজ্ঞতা জ্ঞাপন কৰিছো। আপোনালোকৰ ছাত্ৰ জীৱনটো খুব সুন্দৰ হৈ পৰক, কৈ থাকিব লাগিব। এনেকুৱা নহয় যে আপুনি পঢ়িছে কিন্তু আপোনাৰ লগ বন্ধু কোনো নাই। বন্ধুৰ পৰাও আমাৰ শিকিবলগীয়া আছে, আছে নাই? আজি একেলগে যে এনেকে থিয় হৈ মোৰ কথাকেইটা শুনি আছে, কাইলৈ যদি আপোনালোকৰ মাজত কাজিয়া এটা হয়, পিছদিনা আকৌ আপোনালোকৰ ভাল হৈ যায় নে নাযায় সম্পৰ্কটো? এছাইনমেণ্টটো কোনোবাই আজি কৰি অনা নাই, লগৰ এগৰাকী দেখুৱাই দিয়ে নে নিদিয়ে? আইনষ্টাইনকো তেনেকৈ এগৰাকী লগৰ বন্ধুৱে সমাজবাদৰ কথা শিকাইছিল, অৰ্থনীতিৰ কথা শিকাইছিল, ৰাজনীতিৰ কথা শিকাইছিল। মই অনুৰোধ জনাম, আজি যেনেকৈ এনেকৈ কথাখিনি শুনি আছে একেলগে বহি, কোনোবা অহা নাই চকীখন ৰাখি থৈছে, তেনেকৈ যে থিয় হৈ কথাবোৰ শুনি আছে, অন্তত আজৰি পৰত আপোনালোকে এতিয়া এই কিছু এনেকুৱা কথা আলোচনা কৰিব যিবোৰ কথাৰে আপোনাৰ ছাত্ৰ জীৱনত ভাল লগা। অৰ্থাৎ আপুনি কেতিয়াবা আলোচনা কৰিব অসমৰ অৰ্থনৈতিক অৱস্থাটো কি, আপুনি আলোচনা কৰিব অসমৰ ৰাজনৈতিক অৱস্থাটোনো কেনেকুৱা আছে, যে এই কথাখিনি আমাৰ কেনেকুৱা প্ৰভাৱ পেলাব পাৰে। কাৰণ যুৱ উশৃংখলতাই অকল আপোনাৰ মনটোত প্ৰভাৱ নেপেলায়, ই ৰাজনৈতিক জীৱনতো প্ৰভাৱ পেলাব, অৰ্থনৈতিক সমস্যাৰ সৃষ্টি কৰিব। ভাৰতবৰ্ষৰ অৰ্থনীতি পৰনিৰ্ভৰশীল হয়নে নহয়? আমি বৃহৎ উদ্যোগৰ প্ৰতি বিশ্বাসী হয়নে নহয়? কিন্তু ক্ষুদ্ৰ উদ্যোগবোৰতো আমিবোৰেই গঢ়ি তুলিছো। তাৰ প্ৰতি আমি আলোচনাবোৰ যে কৰো বন্ধুবৰ্গৰ সৈতে, তেনেকৈ আলোচনা কৰিব যে ইয়াৰ পিছত আমি একেলগে কেতিয়াবা ব্যৱসায় কৰিব পাৰো নেকি, এনেকৈ আমি ভাল লগা কাম এটা আৰম্ভ কৰিব পাৰো নেকি। সৃজনীশীলতাৰ আপোনালোকৰ সৃষ্টি তেনেকৈ হওক। শেষত লিবাৰ্টি ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ প্ৰতিগৰাকী নৱাগতক হৃদয়ৰ পৰা কৃতজ্ঞতা জ্ঞাপন কৰিছো। আপোনালোকৰ ছাত্ৰ জীৱনটো খুব সুন্দৰ হৈ পৰক, কেতিয়াও দুৰ্বল নহব। হ'ব নেকি? কথা দিয়ক, মানসিকভাৱে কেতিয়াও আপোনালোকক কোনেও আঘাত কৰিব নোৱাৰাকৈ আপোনালোক সবল হৈ থাকিব। যদি কেতিয়াবা কান্দিব লগা আছে, আইনাখনৰ সন্মুখত কান্দিব। আইনাখনৰ সন্মুখত যদি কান্দে, সেই উত্তৰটো আপুনি পাব যে আপুনি কিয় কান্দিছে। কিন্তু আনক কেতিয়াও নিজৰ দুৰ্বলতাৰ সুযোগ লবলৈ আপোনালোকে নিদিব। প্ৰতিগৰাকী কুশলে থাকক, আপোনালোকৰ লক্ষ্যবোৰ